মই আৰু মোৰ ফেমিলিৰ লগত আজি গৈ আছোঁ শ্বিলং। অসমত ইমান বেছি গৰম পৰিছে, সেইকাৰণে অলপমান ঠাণ্ডা ফিল ল'বলৈ বুলি ওলালোঁ দিয়ক। আৰু আমি শ্বিলং গৈ ক'ত আৰু কেনেকৈ থাকিলোঁ আৰু কিমান পইচাত থাকিলোঁ যদি জানিব বিচাৰে তেনেহ'লে তলত দিয়া লিংকটোত ক্লিক কৰি মোৰ লং ব্লগটো চালে গম পাব। আৰু এয়া আমাৰ ৰুমৰ বাহিৰৰ ভিউ। আৰু দিনত গাড়ীত অহা ভাগৰৰ কাৰণে জল্দি ডিনাৰটো কৰি মেলি আমি শুই গ'লোঁ। আৰু মৰ্ণিং লগতে আমি চেৰাপুঞ্জীলৈ বুলি ৰাওনা হ'লোঁ। চেৰাপুঞ্জী সোমোৱাৰ লগতেই ফিলটোৱে কিবা বেলেগ যেন অনুভৱ হয়। আৰু আহি আমি অলপ ৰখি জিৰণি ল'লোঁ, লগতে ফটো চটো অলপমান আৰু দুটামান ভিডিঅ' ক্লিক কৰি ল'লোঁ। তাৰপিছত দেৰি নকৰি আমি আহি পালোঁ ইক' পাৰ্ক, মানে ছেভেন ছিষ্টাৰ্ছ ৱাটাৰফল। ইয়াৰ এৰিয়াটো বহুত বেছি ডাঙৰ হয় আৰু লগতে ইয়াতে ফটো ভিডিঅ'বোৰ বহুত ধুনীয়াকৈ আহে। কিন্তু মোৰহে পিছে একো ভাল ফটো নাহিলে, কাৰণ আমাৰ বাইদেউক উঠাই থাকোঁতে মোৰ টাইমেই গ'ল। আৰু মই উঠিব ওলোৱা সময়তে গোটেই মেঘে আৱৰি ধৰি গোটেই মানুহজনীক এন্ধা কোলাহে দেখা হ'ল, তো সেইটো কাৰণে নুঠোঁ আৰু বুলি বাদ দিলোঁ। তাৰপিছত আমি গোটেই 7 ভনী ঝৰ্ণাটো চাবৰ কাৰণে বহুত সময় অপেক্ষা কৰিলোঁ, কিন্তু নাই, আমি দেখাই নাপালোঁ। আমাৰ কপালেই বেয়া আছিল নেকি বা। দেখা নাপালোঁ নাই, কিন্তু সোৱাদটোতো বাধা নাই না, সেইকাৰণে মই নিমখ জলকীয়া দিয়া পাইনএপল খালোঁ। তাৰপিছত আমি আহিলোঁ গাৰ্ডেন কেভছ। ইয়াতো পিছে বহুত চাবলগীয়া বস্তু আছে। মই ইমানবোৰ বস্তু এই শ্বৰ্ট ভিডিঅ'টোত দেখাব নোৱাৰিম, সেয়ে তলত দিয়া লিংকটোত ক্লিক কৰি মোৰ লং ব্লগটো এবাৰ চাব আৰু সকলো দেখা পাব। আৰু এই বাঁহৰ দলংখন চাওকচোন, ইমান ধুনীয়া নহয়নে? কিন্তু তললৈ চালে মোৰো ঘূৰাই দিব। আৰু গাৰ্ডেন কেভছত বহুত স্পেচিয়েল এটা বস্তু পোৱা যায়, যিটো আপোনালোকে ঘৰলৈ আনিব পাৰিব। কিন্তু কি বস্তু মই সেইটো আপোনালোকক ইয়াত নকওঁ, মোৰ লং ব্লগটো চালে আপোনালোকে নিজেই গম পাব। আৰু এই ঠাইটো চাওকচোন, ইমান মজা লাগিছে ন? খালী চকুৰে মানে বেছি মজা লাগে। কিন্তু এতিয়া মোৰ ভিডিঅ'টোত ইমান বেছি ভাল লগা নাই, কিন্তু খালী চকুৰে অ' মাই গড, ইমান বেছি ধুনীয়া হয় ঠাইটো। আৰু গাৰ্ডেন কেভছৰটো টিকেটটোৰ দামটো মই কোৱাই নাই। টিকেটৰ দামটো হৈছে 100 বুলিয়ে একো নোচোৱাকৈ নাথাকিব। বাৰু যি হওক, আমি চেৰাপুঞ্জীৰ পৰা উভতি আহি তাৰপিছত শ্বিলঙৰ ফেমাছ ঠাই মানে পুলিচ বজাৰত সোমালোঁ। আৰু ইয়াৰ পৰা ঘৰত কামত আহিব পৰা কেইটামান চিন হিচাপে বস্তু দুটামানো লৈ ল'লোঁ। আৰু আমি নেক্সট ডে ঘৰলৈ বুলি উভতি আহি থাকোঁতে বৰাপানীত অলপ সময় ৰৈ ৰিলছ এটা বনাবৰ কাৰণে মই এয়া প্ৰেক্টিছ কৰি আছোঁ। ৰিলছটো পিছে অলৰেডি আপলোড কৰিলোঁ, আপোনালোকে চালে নিশ্চয় গম পাব। আজিৰ ভিডিঅ'টো ইমানেই, আজিলৈ আহিছোঁ, বাই।